নিশ্চয় গম পায় ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ তিতাগুৰি এবিএমচিৰ চেণ্ট্ৰেল সভাপতি মাননীয় লাফিকুল ইছলাম আহমেদক যি নিৰ্মমভাৱে হত্যা কৰা হ'ল সেই হত্যাকাৰীৰ তদন্ত আমি ইতিমধ্যে বিচাৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা আৰু এই তদন্ত CBI তদন্ত হ'ব লাগে। এই CBI তদন্ত যিমান দেৰিলৈকে CBI তদন্ত ঘোষণা কৰা নহ'ব সিমান দেৰিলৈকে আমি এবিএমচিয়ে ইয়াতকৈ আৰু ভয়ানক কাৰ্যসূচী হাতত ল'ম। আৰু অসমত বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি এনেকুৱা এটা উদ্ভৱ হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া যদি অসম চৰকাৰে বিচাৰিছে যে আমাক অসমত বাস কৰিবলৈ নিদিয়ে, তেতিয়াহ'লে অসম চৰকাৰে এজনকৈ নহয়, আজি লাফিকুলক কালি অন্য এজনক আজি অন্য এজনক এনেকৈ নহয়। যদি অসম চৰকাৰে বিচাৰিছে তেতিয়াহ'লে সংখ্যালঘু ৰাইজক সিহঁতে আহ্বান জনাওক। আমি ৰাষ্ট্ৰীয় ঘাইপথত আহি সিহঁতৰ ওচৰত থিয় হৈ দিম আৰু আমাৰ হাজাৰ হাজাৰ জনসাধাৰণক সিহঁতে একেলগে গুলিয়াই মাৰক, তাৰ কাৰণে আমি ৰাজি আছোঁ। কিন্তু এনেকৈ এজনকৈ য'তে ত'তে আজি কোকৰাঝাৰ মাজমজিয়া চহৰ ক'ব পাৰি আমি তিতাগুৰি অঞ্চলত, সেই অঞ্চলত দিন দুপৰীয়াতে এই লাফিকুল ইছলাম আহমেদ যিজন এবিএমচিৰ সভাপতি, তেখেতৰ নিচিনা মানুহ এজনক যদি দুষ্কৃতিকাৰীয়ে হত্যা কৰিব পাৰিছে, তেতিয়াহ'লে পুলিচ প্ৰশাসন কিমান সজাগ আপোনালোকে নিশ্চয় গম পাইছে। আমাৰ কোকৰাঝাৰ জিলা তথা অসমৰ পুলিচ প্ৰশাসন আমি অপাৰক ঘোষণা কৰিছোঁ। আৰু আমাৰ বিশেষকৈ কোকৰাঝাৰ জিলাৰ যিজন SP ডাঙৰীয়া, তেখেতক আমি গৰিহণা দিছোঁ। তেখেতে অপাৰক অযোগ্য এজন SP, গতিকে তেনেধৰণৰ SP ইয়াত থকাৰ কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ। কিবা ৰহস্য আছে নেকি? এই হত্যাকাণ্ডৰ আঁৰত ৰহস্য আছেনে নাই, সেই ৰহস্যটো আমি এক কথাত ক'বলৈ লাগিব যে আজি লাফিকুল ইছলাম ডাঙৰীয়াৰ লগত এজন PSO আছিলে, কিন্তু সেইজন PSO আজি হঠাৎ কিয় তাৰ ওচৰৰ পৰা নাইকিয়া হৈ গ'ল, সেইটো এটা ৰহস্যৰ আৱৰ্তত বুলি আমি ইতিমধ্যে ভাবি লৈছোঁ। আৰু এই ৰহস্যৰ আঁৰত কোন জড়িত হৈ আছে এই বিষয়ে আমাৰ ভাৰতবৰ্ষৰ যিটো CBI ডিপাৰ্টমেণ্ট, বৰ শক্তিশালী CBI ডিপাৰ্টমেণ্ট, যদি আমাৰ প্ৰশাসনে বিচাৰে যে এই হত্যাকাৰীজন আচলতে কোন তাক বিচাৰি উলিয়াব লাগে, তৎক্ষণিকভাৱে সিহঁতে এই দোষীক কাৰায়ত্ব কৰিব পাৰিব। কিন্তু আমি ফাঁচি ডিমাণ্ড কৰিছোঁ যিমান দেৰিলৈকে আমাৰ ইতিমধ্যে এবিএমচি আৰু আমচুৱে অহাকালি 24 ঘণ্টা অসম বন্ধ তথা আমাৰ কোকৰাঝাৰ জিলা বন্ধ ঘোষণা কৰিছে, BTC বন্ধ ঘোষণা কৰিছে। সেই বন্ধৰ লগত আমি একমত। আমি গোটেই BTC-বাসী জনসাধাৰণ তথা BTC যিমান সংগঠন আছে প্ৰত্যেক সংগঠনক আমি আহ্বান জনাইছোঁ, সিহঁতে আমাৰ এই বন্ধৰ লগত সহযোগ কৰিব লাগে আৰু আমাৰ এই বন্ধ কাৰ্যসূচীখন সুকলমে যাতে পৰিচালিত জনাইছোঁ। আৰু যদি ইতিমধ্যে যদি এই দোষীক কাৰায়ত্ব কৰা নহয়, আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে আমি গোটেই অসমৰ তথা BTC-বাসীৰ ধৰ্মীয় সংখ্যালঘু মানুহ আমি ৰাজপথত উঠি আহিবলৈ বাধ্য হ'ম। প্ৰয়োজনত আমি জংগী আন্দোলন কৰিবলৈ কাৰণেও বাধ্য থাকিম। আজি যি ঘটনা হৈছে অতি দুৰ্ভাগ্যজনক কথা, গৰিহণাযোগ্য কথা। আজি প্ৰাক্তন এবিএমচি গোসাইগাঁও জিলা সমিতিৰ পৰা মই গৰিহণা দিছোঁ। এনেকুৱা ধৰ্মীয় সংখ্যালঘুক যি অত্যাচাৰ যি চলাইছে, এইখিনি গোটেই প্ৰশাসন বিভাগৰ পৰা হৈ আছে, এইখিনি মই স্পষ্টভাৱে প্ৰকাশ কৰিব বিচাৰিছোঁ। লগতে গোসাইগাঁও আমচুৰ উপসভাপতি যেনেকুৱা মন্তব্য প্ৰকাশ কৰিছে, ইয়াৰ লগত মই একমত। আমি চৰকাৰক, অসম চৰকাৰ তথা BTID চৰকাৰক হাত বান্ধি দিছোঁ, সময় বান্ধি দিছোঁ, 12 ঘণ্টা সময় আমি বান্ধি দিছোঁ। 12 ঘণ্টাৰ ভিতৰতে যদি দোষীক কাৰায়ত্ব কৰিব নোৱাৰে, অন্যথাই আমি ধৰ্মীয় সংখ্যালঘু তথা আমচু এবিএমচু বিভিন্ন দল সংগঠনে আমি হাত সাৱটি বহি নাথাকোঁ। কাইলৈৰ পৰা আমি জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম। আমি গণতান্ত্ৰিক যি পদ্ধতিৰে আন্দোলন কৰিবলৈ সেয়া আমি প্ৰস্তুতি হ'ম বুলি আমি সাজু হৈছোঁ। পুলিশ প্রশাসন মুর্দাবাদ, পুলিশ প্রশাসন মুর্দাবাদ, সরকার মুর্দাবাদ, লাফিকুল ইসলাম হত্যাকারী অ্যারেস্ট কৰিব লাগে, পুলিশ প্রশাসন
বিচাৰিছো ৰাফিকুল হত্যাকাৰী CBI তদন্ত লাগে ৰাফিকুল হত্যাকাৰী CBI তদন্ত লাগে ৰাফিকুল হত্যাকাৰী CBI তদন্ত লাগে No justice, no rest. এই জুই জ্বলিছে এই জুই জ্বলিছে Arrest অবিহনে শান্তি নাই দুখীক arrest অবিহনে শান্তি নাই arrest অবিহনে শান্তি নাই